হয় কিমান নিৰ্দিষ্ট হ'লে এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰে তেখেত অকল গীতাশ্ৰী বাইদেউৰ ক্ষেত্ৰতে তেওঁ অপমান কৰাতে গোটেই নাৰী সমাজক অপমান কৰিছে যিটো নেকি আমি ছোৱালী মানে ৰাজনৈতিক বাধ্যক মই নিজে ছোৱালী হিচাপে ধিক্কাৰ দিছোঁ ইয়াক গৰিহণাৰ যোগ্য এনেকুৱা থুলুঙা মন্তব্য দিব নালাগে তাতে তেওঁ এজন জনপ্ৰতিনিধি আৰু তেওঁৰ বিভিন্ন শিক্ষা অনুষ্ঠানবিলাকো চলাই কি শিক্ষা দিব তেতিয়াহ'লে তেওঁ ইমান যে ডাঙৰ এটা অপমান কৰিছে অকল তেওঁ মানে গীতাশ্ৰী বাইদেউক নহয় গোটেই নাৰী সমাজক অপমান কৰিছে তেওঁ নিজৰ মাতৃ নিজৰ মাকৰ গৰ্ভকে তেওঁ অপমান কৰিছে গতিকে এনেকুৱা থুলুঙা মন্তব্য তাৰ নেক্সট কোনো বদলি নাচিবলৈ দিবলৈ নিদিয়ে সেয়া আপোনালোকৰ মাধ্যমেদি মই সকিয়াই দিছোঁ দ্বিতীয়তে আজি তেখেতৰ নামত এখন এজাহাৰ দিয়া হ'ল বঙাইগাঁও সদৰ থানাত আৰু এইখিনিতে এটা কথাই কওঁ তেওঁ কি বুলি ভাবিছে তেওঁ নিজকে মৌলবী বুলি কয় মৌলবীৰ ধাৰণ বা কথা ভাষ্য এনেকুৱা নেকি তেওঁ দেখোন আজি গোটেই মুছলমান সমাজকে কলংক কৰিছিলে আৰু তেওঁ ইয়াৰ আগতো এনেকুৱা প্ৰতিক্ৰিয়া দিছিলে তেওঁ কৈছিলে যে ছোৱালী বোৱাৰী দেখিলে বোলে মুছলমানসকলৰ বোলে গাত বোলে গৰম হৈ উঠে কিমান নিকৃষ্ট হ'ব পাৰে আপোনালোকে ভাবক আৰু নিশ্চয় ইয়াৰ ক্ষেত্ৰত তেওঁ যে ইমান কিবিলাক অকণমান দিয়ে তাৰপিছতো তেওঁ যে সাৰি যায় নিশ্চয় ইয়াত বৰমূৰীয়াৰ হাত আছে নিশ্চয় ইয়াত ওপৰলাৰ হাত আছে ইয়াত আশীৰ্বাদ নথকাহেঁতেন আজি তেওঁ এনেই ইমান মন্তব্য দিব নোৱাৰে বা মুকলিৰ আকাশৰ তলত এনেকৈ থাকিব নোৱাৰে গতিকে গৰিহণাৰ কাৰ্য আৰু অতি সোনকালে তেখেতৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন লোৱা যাওক আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'ত নেকি গছৰ পাত এটা পৰিলেও তেখেতে চব কথাই জানে গতিকে এনেকুৱা যি মহিলাৰ ক্ষেত্ৰত যিটো বিৰূপ মন্তব্য কৰিছে ইয়াৰ যাতে উচিত শাস্তি যাতে প্ৰদান কৰাৰ ক্ষেত্ৰত সক্ষম হয় কিমান নিৰ্দিষ্ট হ'লে এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰে তেখেত অকল গীতাশ্ৰী বাইদেউৰ ক্ষেত্ৰতে তেওঁ অপমান কৰাতে গোটেই নাৰী সমাজক অপমান কৰিছে যিটো নেকি আমি ছোৱালী মানে ৰাজনৈতিক বাধ্যক মই নিজে ছোৱালী হিচাপে ধিক্কাৰ দিছোঁ ইয়াক গৰিহণাৰ যোগ্য এনেকুৱা থুলুঙা মন্তব্য দিব নালাগে তাতে তেওঁ এজন জনপ্ৰতিনিধি আৰু তেওঁৰ বিভিন্ন শিক্ষা অনুষ্ঠানবিলাকো চলাই কি শিক্ষা দিব তেতিয়াহ'লে তেওঁ ইমান যে ডাঙৰ এটা অপমান কৰিছে অকল তেওঁ মানে গীতাশ্ৰী বাইদেউক নহয় গোটেই নাৰী সমাজক অপমান কৰিছে তেওঁ নিজৰ মাতৃ নিজৰ মাকৰ গৰ্ভকে তেওঁ অপমান কৰিছে গতিকে এনেকুৱা থুলুঙা মন্তব্য তাৰ নেক্সট কোনো বদলি নাচিবলৈ দিবলৈ নিদিয়ে সেয়া আপোনালোকৰ মাধ্যমেদি মই সকিয়াই দিছোঁ দ্বিতীয়তে আজি তেখেতৰ নামত এখন এজাহাৰ দিয়া হ'ল বঙাইগাঁও সদৰ থানাত আৰু এইখিনিতে এটা কথাই কওঁ তেওঁ কি বুলি ভাবিছে তেওঁ নিজকে মৌলবী বুলি কয় মৌলবীৰ ধাৰণ বা কথা ভাষ্য এনেকুৱা নেকি তেওঁ দেখোন আজি গোটেই মুছলমান সমাজকে কলংক কৰিছিলে আৰু তেওঁ ইয়াৰ আগতো এনেকুৱা প্ৰতিক্ৰিয়া দিছিলে তেওঁ কৈছিলে যে ছোৱালী বোৱাৰী দেখিলে বোলে মুছলমানসকলৰ বোলে গাত বোলে গৰম হৈ উঠে কিমান নিকৃষ্ট হ'ব পাৰে আপোনালোকে ভাবক আৰু নিশ্চয় ইয়াৰ ক্ষেত্ৰত তেওঁ যে ইমান কিবিলাক অকণমান দিয়ে তাৰপিছতো তেওঁ যে সাৰি যায় নিশ্চয় ইয়াত বৰমূৰীয়াৰ হাত আছে নিশ্চয় ইয়াত ওপৰলাৰ হাত আছে ইয়াত আশীৰ্বাদ নথকাহেঁতেন আজি তেওঁ এনেই ইমান মন্তব্য দিব নোৱাৰে বা মুকলিৰ আকাশৰ তলত এনেকৈ থাকিব নোৱাৰে গতিকে গৰিহণাৰ কাৰ্য আৰু অতি সোনকালে তেখেতৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন লোৱা যাওক আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'ত নেকি গছৰ পাত এটা পৰিলেও তেখেতে চব কথাই জানে গতিকে এনেকুৱা যি মহিলাৰ ক্ষেত্ৰত যিটো বিৰূপ মন্তব্য কৰিছে ইয়াৰ যাতে উচিত শাস্তি যাতে প্ৰদান কৰাৰ ক্ষেত্ৰত সক্ষম